আৰু বিশেষকৈ নলবাৰী চহৰৰ বাবে এটা অত্যন্ত গৰিমামণ্ডিত দিন। নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয় যাৰ আধাৰশিলা 4 বছৰ আগতে মই স্থাপন কৰিছিলোঁ, আজি তাক আমি জনসাধাৰণৰ বাবে মুকলি কৰি দিছোঁ। সৰিয়হতলীত এখন সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ মই প্ৰতিশ্ৰুতি দিছিলোঁ। আজি সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ হ'ল। অসমৰ ভিতৰতে এখন চকুত লগা আৰু অত্যন্ত আধুনিক ষ্টেডিয়াম নলবাৰী ৰাইজে লাভ কৰিলে। সমান্তৰালভাৱে নলবাৰীত যিকোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব পৰাকৈ এটা সুন্দৰ কনভেনশ্যন হল আজি উদ্বোধন হ'ল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি নলবাৰীয়ে নিজৰ ঐতিহ্য অক্ষুণ্ণ ৰাখি এটা আধুনিক নলবাৰীৰ দিশত আগবাঢ়িছে। মই অত্যন্ত গৰ্বিত যে নলবাৰীত আজি উৰণীয়া সেতু, ষ্টেডিয়াম, নতুন DC অফিচ, যোৱা 5টা বছৰত নলবাৰীৰ যিটো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল তাত নাটকীয় পৰিৱৰ্তন হৈছে, যাক নেদেখিলে বুজিব নোৱাৰি। এই পৰিৱৰ্তনে নিশ্চিতভাৱে নলবাৰীক অসমৰ এখন আধুনিক চহৰ হিচাপে আজি আগুৱাই লৈ গৈছে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ হৈ যোৱাৰ পিছত নলবাৰী আৰু গুৱাহাটীৰ দূৰত্ব নিচেই কম হৈ যাব। মই ভাবোঁ যে লাহে লাহে মহানগৰীৰ লগত নলবাৰীৰ জীৱন যাত্ৰা প্ৰায় একাকাৰ হৈ পৰিব। নলবাৰীৰ মাটি বাৰী, ইয়াৰ প্ৰতিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ এক অভূতপূৰ্ব মূল্য হ'ব। মই আশা কৰোঁ যে নলবাৰীত এনেকৈ বিকাশৰ দিগন্ত প্ৰজ্বলিত হৈ থাকক, নলবাৰী আগুৱাই গৈ থাকক। নলবাৰীৰ বিকাশৰ যাত্ৰাৰ সমান্তৰালভাৱে আজি আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 2.0 হিতাধিকাৰীসকলকো অনুদান বিতৰণ কৰিলোঁ। নলবাৰী, বজালী আৰু বৰপেটা জিলা এই আঁচনিৰ অধীনত এজন যুৱক যুৱতীয়ে 2 লাখ টকা পায়। 1 লাখ টকা চৰকাৰক ঘূৰাই দিব নালাগে, বাকী 1 লাখো 5 বছৰৰ ভিতৰত বিনা সুদ, উইদাউট ইণ্টাৰেষ্ট ঘূৰাই দিব লাগে। যোৱাবাৰ আমি 25,000 ল'ৰা ছোৱালীক এই সুবিধা দিছিলোঁ। প্ৰায় 21,000-এ ধুনীয়াকৈ কাম কৰি আছে। মই ভাবোঁ যে এইবাৰ 75,000 যুৱক যুৱতী উপকৃত হ'ব। নিশ্চয় এইবাৰ ফলাফল যোৱাবাৰতকৈ আৰু বেছি ভাল হ'ব।